হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ। তো তোমালোকৰ কালি বহুতৰে কোড পৰীক্ষা আছিল, তোমালোকৰ বহুতৰে ইউনিট টেষ্ট আছিল কালি, আৰু তোমালোকৰ ইংলিছ আছিল। তো মই পেপাৰখন লৈ আহিছোঁ। মই ভাবিছোঁ যে তোমালোকৰ এনচাৰবিলাক মই কৈ দিওঁ আৰু তোমালোকে মিলাই চাই লোৱা যে তোমালোকৰ কিমান শুদ্ধ হৈছে, কিমান মাৰ্ক পাবা তোমালোকে। তো এটা অনুমান হ'ব তোমালোকৰ, সেইবাবে মই পেপাৰখন লৈ আহিছোঁ। বাইদেৱে মই নিজেও টিউশ্যন কৰোঁ, তো সেইকাৰণে মই মোৰ ষ্টুডেণ্ট এটাৰ পৰা পেপাৰখন আনিছোঁ। আৰু ইয়াতে ৰাইট দিয়া চবেই তোমালোকে শুদ্ধ বুলি ভাবি নল'বা। মই যিটো এনচাৰ কৈছোঁ তোমালোকে সেইটোহে নোট ডাউন কৰিবা। তেন্তে আমি পলম নকৰাকৈ ভিডিঅ'টি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, হোৱাট উইল ব' ডাউন দ্য গ্ৰাছ? ঘাঁহবোৰ কিয় তলত পৰিছিল? মই তোমালোকক আফটাৰনুন হিলৰ কুৱেশ্যন এনচাৰখিনি দিছোঁ নহয়, তাত চবেই এনচাৰ আছে। তোমালোকক মই বুজাইও দিছোঁ। যাৰ কনফিউজন আছে তোমালোকে প্লিজ চাই ল'বা। ইয়াতে অপশ্যন আছে উইণ্ড, ৰিভাৰ, হিল, ছানলাইট। তো ইয়াৰে অপশ্যন এটো শুদ্ধ হয়। উইণ্ড হৈছে বতাহ। বতাহৰ বাবে ঘাঁহবোৰ তললৈ পৰি গৈছিল, আকৌ ওপৰলৈ উঠি আহিছিল। কুৱেশ্যন নম্বৰ 2, দ্য লাইটছ বিগিন টু শ্ব'। অপশ্যন এ আপ ফ্ৰম দ্য টাউন, অপশ্যন বি ডাউন ফ্ৰম দ্য টাউন, অপশ্যন চি আপ ফ্ৰম দ্য হিল, অপশ্যন ডি ডাউন ফ্ৰম দ্য হিল। ইয়াতে তোমালোকক অকণমান কনফিউজ কৰিবলৈ ট্ৰাই কৰিছে, বাট যাৰ কবিটো মুখস্থ আছে তোমালোকে নিশ্চয়কৈ পাৰিছা। ইয়াৰে অপশ্যন এ শুদ্ধ হয়, আপ ফ্ৰম দ্য টাউন। Question number 3, the poet will not pick. Option A grass, option B flower, option C light, option D cloud. Poet কবিয়ে কি নিচিঙে? অবভিয়াছলি ফ্লাৱাৰ নিচিঙে, ফুল নিচিঙে। কৈছিল ন যে 100টা ফুল দেখিছে, চুই চাইছে, কিন্তু এপাহো নিচিঙে কবিয়ে। Question number 4, and when dash begin to show. Pick the proper word from the option given below to fill up the gap. Hill, cliffs, light, clouds. And when lights begin to show. ইয়াৰে এনচাৰ হ'ব লাইটছ। তোমালোকে কবিতাত পায়ে যাবা এই শাৰীটো।